এপিএসসি পৰীক্ষা কেলেংকাৰীক লৈ এছআইটিৰ তদন্ত অব্যাহত আছে 30 গৰাকী পৰীক্ষা নিৰীক্ষকক তলব কৰিছে এছআইটিয়ে 2013ৰ পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত জবানবন্দী লোৱাৰ সম্ভাৱনা আছে পৰীক্ষকসকলক আজি সিআইডিৰ কাৰ্যালয়ত উপস্থিত হ'ব কেইবাগৰাকীও পৰীক্ষা নিৰীক্ষকৰ পৰা পৰীক্ষা কৰোৱা হ'ব উত্তৰ বহি আমি আপোনালোকক এই গুৰুত্বপূৰ্ণ খবৰটো পুনৰবাৰ জনাব বিচাৰিছো এপিএসসিৰ যি কেলেংকাৰী সেই এপিএসসি পৰীক্ষা কেলেংকাৰীক লৈ এছআইটিৰ তদন্ত অব্যাহত আছে 30 গৰাকী পৰীক্ষা নিৰীক্ষকক তলব কৰিছে এছআইটিয়ে 2013ৰ পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত জবানবন্দী লোৱাৰ সম্ভাৱনা আছে এই পৰীক্ষা নিৰন্তকসকলৰ পৰা আৰু আজি সিআইডিৰ কাৰ্যালয়ত উপস্থিত হ'ব কেইবাগৰাকীও পৰীক্ষা নিৰীক্ষকৰ পৰা পৰীক্ষা কৰোৱা হ'ব উত্তৰ বহি ইতিমধ্যে দেখিবলৈ পোৱা গৈছিল সেই যি এপিএসসি কেলেংকাৰী সেই এপিএসসি কেলেংকাৰীৰ কেইবাগৰাকীও অভিযুক্তক আজিৰ পৰা প্ৰায় এমাহ পূৰ্বে জেৰা কৰিছিল এছআইটিৰ জেৰাৰ পিছত বহুকেইগৰাকীক যাবলৈ দিয়া হৈছিল বহুকেইগৰাকীক কৰায়ত্ব কৰা হৈছিল সেই ধৰণৰ বিভিন্ন তদন্ত প্ৰক্ৰিয়া চলি আছিল এই গোটেই বিষয়টো সন্দৰ্ভত আৰু এইবাৰ এছআইটিয়ে পৰীক্ষা নিৰীক্ষক 30 গৰাকীক তলব কৰিছে 30 গৰাকী পৰীক্ষা নিৰীক্ষকক এই যি এপিএসসি পৰীক্ষা কেলেংকাৰী সেই সন্দৰ্ভত সোধা পোছা কৰিব এছআইটিয়ে আৰু এছআইটিয়ে যি তলব কৰা 30 গৰাকীকৈ পৰীক্ষা নিৰীক্ষক তেওঁলোকৰ মাজৰ কেইবাগৰাকীও আজি উপস্থিত হোৱাৰ সম্ভাৱনা আছে আৰু আজি তেওঁলোকক 2013ৰ পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত জবানবন্দী গ্ৰহণ কৰিব এছআইটিয়ে এই সন্দৰ্ভতে সবিশেষ জানিবৰ বাবে আমি প্ৰস্তুতি গগৈৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছো প্ৰস্তুতি গোটেই বিষয়টো সন্দৰ্ভত গোটেই এই যি তলব কৰিছে এছআইটিয়ে 30 গৰাকীকৈ পৰীক্ষা নিৰীক্ষক সেই সন্দৰ্ভত শেহতীয়া খবৰ কি আছে আপোনাৰ হাতত পৰা খবৰ অনুসৰি আজি কেইগৰাকী পৰীক্ষা নিৰীক্ষক হাজিৰ হোৱাৰ সম্ভাৱনা আছে হয় ৰাজদীপ চাওক যিমানে আসলতে এছআইটিয়ে তদন্ত প্ৰক্ৰিয়াটো অগ্ৰগতি কৰি নিছে আৰু এইবাৰ তেওঁলোকে যিহেতু যিসকল অভিযুক্ত ৰাজপত্ৰিত বিষয়া আছিল সেইসকলক সোধা পোছা কৰি ইতিমধ্যে শেষ কৰিছে এতিয়া 2013 চনৰ এই পৰীক্ষাৰ আনুষংগিক বিষয়সমূহো তেওঁলোকে চাইছে আৰু যোৱাৰ পাছত এতিয়া সেই সময়ত আসলে 2013-14 পৰীক্ষাৰ সময়ত যিসকল পৰীক্ষা নিৰীক্ষক আছিল সেই পৰীক্ষা নিৰীক্ষকসকল কোন আছিল কাৰণ চাওক সেই যিসমূহ আসলে ফেক আনসাৰ চিটে হওক বা যি টেবুলেশ্যন চিটে হওক তাত বিভিন্ন ধৰণৰ সিগনেচাৰ আছে বিভিন্ন ধৰণৰ ইনভিজিলেটৰ গতিকে সেইসকল ইনভিজিলেটৰ তেওঁলোকে নিজে সাইন কৰিছিল নে সেই সাইনখিনি আসলতে ফেক আছিল সেই সকলো বিষয়খিনি চাবলৈকে এই যি 30 গৰাকীকৈ পৰীক্ষা নিৰীক্ষকক তেওঁলোকে তলব কৰিছে আৰু তেওঁলোকৰ পৰা জবানবন্দী লোৱা হ'ব জবানবন্দী লোৱাৰ পাছতে আসলতে এই যিসমূহ বহি বৰ্তমান এছআইটিৰ ওচৰত আছে কাৰণ ইতিমধ্যে এছআইটিয়ে বহু ফেক আনসাৰ চিটে হওক বা হেয়া বিভিন্ন ধৰণৰ বিসংগতিৰে ভৰপুৰ যি উত্তৰ বহি সেই উত্তৰ বহি বা নম্বৰ য'ত কাটি বহাই দিয়া হৈছিল এনে ধৰণৰ বিভিন্ন ধৰণৰ আৰু তথ্য পাতি যেটো এছআইটিৰ ওচৰত আছে আৰু ইতিমধ্যে তেওঁলোকে বহুখিনি তথ্য ফৰেনচিকৰ পৰা লাভ কৰিছে গতিকে সেই তথ্যসমূহ কেনে ধৰণে আসলতে জালিয়াতি হৈছিল সেই কথাটো আসলতে তেওঁলোকৰ যিসকল পৰীক্ষা নিৰীক্ষক আছিল তেওঁলোকৰ আসলতে কেনে ধৰণে গম পাইছিল নে নাই পোৱা এই সকলোখিনি কথা আজি এই এছআইটি যেটো সিআইডি কাৰ্যালয়ত তেওঁলোকক জবানবন্দী ল'ব বা তেওঁলোকক সেই পৰীক্ষা বহিসমূহ পুনৰবাৰ পৰীক্ষা কৰিবলৈ দিয়া হ'ব তেওঁলোকক সোধা হ'ব বিভিন্ন প্ৰশ্ন গতিকে সেইবাবে আজি দিনটো আসলে 30 গৰাকীকৈ এদিনতে জবানবন্দী লোৱাটো আসলতে সহজ নহয় সেইবাবে আজি হয়তো খুব দুই তিনিজনকহে আজি আহিব সিআইডি লৈ আৰু তেওঁলোকৰ পৰাই লোৱা হ'ব জবানবন্দী কাৰণ এই প্ৰচেছটো আসলতে কেদিনমান লাগিব যে 30 জনৰ পৰা জবানবন্দী গ্ৰহণ কৰাৰ ক্ষেত্ৰতে হওক বা পৰীক্ষাৰ বহিসমূহ পুনৰবাৰ তেওঁলোকক চাবলৈ দিয়া এইখিনি কথা আসলতে তথ্যপাতি লওঁতে কিছু সময় লাগিব এতিয়া গতিকে লক্ষণীয় হ'ব যে চাওক আগতে ডিব্ৰুগড় আৰক্ষীয়ে যিখিনি তথ্যপাতি পাইছিলে সেয়াৰ পাছত এতিয়া এছআইটিয়ে নতুনকৈ কিছু তথ্য পাইছে ইতিমধ্যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মায়োগে যি 34 গৰাকীকৈ বিষয়াৰ উপৰিও এছআইটিৰ হাতত আসলতে বহু তথ্য আহিছে কিন্তু আটাইতকৈ উল্লেখনীয় বিষয় বা গুৰুত্বপূৰ্ণ কথা এইটোৱে হ'ল যে এছআইটিয়ে আসলতে তদন্ত প্ৰক্ৰিয়াটো এতিয়া কেনে ধৰণে কৰিব বিচাৰিছে সেই কথাটো কিন্তু এতিয়াও স্পষ্ট নহয় তেওঁলোকে পৰীক্ষা নিৰীক্ষকসকলক মাতিছে কিন্তু যিসকলৰ পৰীক্ষাত নম্বৰ বৃদ্ধি কৰি ৰাজপত্ৰিত বিষয়া এতিয়াও চাকৰি কৰি আছে কিন্তু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ গৈ তেওঁলোকে কৰবাত নহয় কৰবাত থমকি ৰোৱাৰ ৰাইজ
ৰাইজৰ মাজত সন্দেহ উপজিছে বা সেই কথাটো আচলতে উচ্চ ন্যায়ালয়ে প্ৰশ্ন কৰিছে যে নিৰ্দিষ্ট সময়ৰ ভিতৰত কিয় SIT-য়ে গোটেই তথ্য পাতি সম্পূৰ্ণ কৰিব পৰা নাই বা তেওঁলোকে চাৰ্জশ্বিট দিব পৰা নাই সেই কথাটো ইতিমধ্যে ন্যায়ালয়ে প্ৰশ্ন কৰিছে আৰু সেই গতিকে এটা লক্ষণীয় হ'ব যে নিৰীক্ষকসকলৰ জবানবন্দী লৈ তেওঁলোকে কেনেধৰণে আগবাঢ়ে নে এনেধৰণে তদন্তৰ নামত আচলতে দিনৰ ওপৰত দিন পাৰ কৰি এইসকল বিষয়াক আচলতে সুৰক্ষিত কৰি ৰাখেনে সেয়া কিন্তু লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক প্ৰস্তুতি গগৈ আমাক সবিশেষ জনোৱাৰ বাবে